এভৰিৱান, এতিয়া মই ঘৰৰ পিছপিনে আছোঁ। আমাৰ অলপমান খেতি আছে আমাৰ ঘৰৰ পিছপিনে। আমাৰ মিষ্টাৰে কৰিছে। ইয়াৰ চক কবি, পালেং শাক, এয়া দূৰৰ সেই লাই শাক ধুনীয়াকৈ অলপমান খেতি কৰিছে। ইয়াৰ পৰা অলপমান পালেং শাক লৈ যাম। আজি ভাবিলোঁ দুপৰীয়া ভাতৰ লগত পালেং শাকৰ আঞ্জাৰে ভাত খাম। এতিয়া ইয়াৰ পৰা অলপমান পালেং শাক তুলি লৈ যাম। এয়া চাওক, পালেং শাক ধুনীয়াকৈ তুলি লৈ যাম। এয়া চাওক, পালেং শাক তুলি লৈ যাম অলপমান। ইয়াৰ পৰা তুলি লৈ যাই বনাই দেখুৱাম আপোনালোকক। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। চাওক, ৰেচিপিটোৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। পালেং শাক বনাই দেখুৱাম আপোনালোকক। আমাৰ ঘৰৰে খেতিৰ পালেং শাক এই ধুনীয়াকৈ তুলি আনিছোঁ। এইকেইটা জলকীয়া লৈছোঁ, কাৰণ পালেং শাকত জলকীয়া দিলে বহুত টেষ্টি লাগে। একেবাৰে চিম্পুলকৈ কম সময়ত আজি পালেং শাক বনাই দেখুৱাম আপোনালোকক। এতিয়া এইখিনি শাকখিনি কুটি ল'ম ধুনীয়াকৈ। এতিয়া শাকখিনি কুটি লৈ ৰেডি কৰি ল'ম। ঘৰৰ খেতিৰে পালেং শাক খাই বহুত সোৱাদ লাগে। এতিয়া পালেং শাকখিনি ধুনীয়াকৈ কুটি ল'ম। আজি দুপৰীয়া পালেং শাকেৰে ভাত খাম। আজি দুপৰীয়াৰ সাজ অকল শাক দি ভাত খাম। এইখিনি ধুনীয়াকৈ ৰেডি কৰি ল'ম। এয়া চাওক, শাকখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া জলকীয়া কেইটা একেলগে ইয়াতে ধুনীয়াকৈ কাটি ল'ম। এয়া চাওক, জলকীয়া কেইটা ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া পালেং শাকখিনি বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এয়া চাওক, কেৰাহী গৰম হৈছে। অলপমান ৰিফাইন দি দিম, একেবাৰে কমকৈ দিম। এতিয়া ৰিফাইনখিনি অলপ গৰম হ'ব দিছোঁ। এয়া চাওক, ৰিফাইন গৰম হৈছে। এতিয়া শাকখিনি দি দিম। এতিয়া একেলগে নিমখখিনিও দি দিম একেলগে। এয়া চাওক, নিমখ দি দিছোঁ। অলপমান ৰং গুড়া দি দিম। এতিয়া শাকখিনি ধুনীয়াকৈ লাৰি দিম। পালেং শাক একেবাৰে চিম্পুলকৈ বনাই খাব লাগে, বহুত টেষ্টি লাগে। অলপমান পানী দি দিম এতিয়া। এয়া শাকৰ পানী উঠিছেয়ে, তথাপিতো অলপমান পানী দি দিম, কাৰণ পালেং শাক অলপমান জোল কৰি খালে বহুত টেষ্টি লাগে। ইয়াতে অলপমান পানী দি দিম। এয়া চাওক, এতিয়া 2 মিনিটমান উতল আহিব দিম। এনেকৈ অতি কম সময়তে বনাই খাব পাৰি পালেং শাক। এতিয়া অলপমান উতল আহিব দিছোঁ 2 মিনিটমান।
এয়া চাওক ধুনীয়াকৈ শাকৰ আঞ্জা হৈয়ে গ'ল কম সময়তে। এয়া ধুনীয়াকৈ সিজি গৈছে। এতিয়া জলকীয়াকেইটা অলপমান ভাঙি ভাঙি দিছোঁ, কাৰণ জলকীয়া হ'লে শাকত বহুত টেষ্টি লাগে খাই। ভাবিলোঁ আজি দুপৰীয়া পালেং শাকৰ আঞ্জাৰে অকল ভাত খাম, একেবাৰে চিম্পুলকৈ খাম আজি। পালেং শাকৰ আঞ্জা হৈয়ে গ'ল। এতিয়া দুপৰীয়া ভাতৰ লগত খাম। কেনেকুৱা সোৱাদ হৈছে আপোনালোকক কৈ আছোঁ ভাতৰ লগত খাই। এয়া চাওক অতি কম সময়তে আপোনালোকক বনাই দেখুৱালোঁ। এতিয়া হৈয়ে গ'ল পালেং শাকৰ আঞ্জা। গেছটো বন্ধ কৰিম। এয়া চাওক ভাত আৰু শাকৰ আঞ্জা লৈছোঁ, পালেং শাকৰ আঞ্জা। এয়া চাওক কেঁচা জলকীয়া লৈছোঁ, কেঁচা জলকীয়া ধুনীয়াকৈ ভাঙি ল'ম। এতিয়া শাকৰ আঞ্জাৰে ধুনীয়াকৈ ভাত খাম আজি দুপৰীয়া। এয়া চাওক আপোনালোকে এনেকৈ চিম্পুলকৈ বনাই খাব, বহুত টেষ্টি লাগে। এয়া চাওক শাকৰ আঞ্জাত কেঁচা জলকীয়া ভাঙি খালে বহুত টেষ্টি লাগে। আপোনালোকে এনেকৈ পালেং শাকৰ আঞ্জা বনাই খাব একেবাৰে চিম্পুলকৈ। এয়া চাওক বহুত টেষ্টি হৈছে। আপোনালোকে এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।